অসমৰ পৰিৱেশ কেনেকুৱা এতিয়া আজি আমাৰ ইয়াত বহুত ধুনীয়া দেখিছেনে কুঁৱলীয়া বৰি আছে একদম ঠাণ্ডা ঠাণ্ডা হাৱা পূৰা অসমত কেনেকুৱা কি হৈছে গম পোৱা নাই অকণ গৰম পৰিছে ন তাত আমাৰ ইয়াত এতিয়া পূৰা ঠাণ্ডা হিমাচল প্ৰদেশত আমি চলেনত থাকোঁ আমাৰ পৰা চিমলা একেবাৰে ওচৰত হয় ইয়াত পঢ়িবলৈ আহিবলৈ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল এয়া দেখিছে নহয় এইটো এটা হোষ্টেল হয় আকৌ আপোনালোকক দেখাওঁ হয় এইটো দেখিছে ছোৱালীবিলাকে চাই আছে যে এইটো এটা হোষ্টেল হয় ইমান ছোৱালী সেয়া এইটো এটা হোষ্টেল হয় সেয়া এয়া ইয়াত হোষ্টেল আছে কিন্তু হোষ্টেল থাকিলেও নিজে ভাল হ'ব লাগিব তেতিয়াহে আৰু কাৰণ চব বাহিৰৰ ল'ৰা ছোৱালী আহে ন গতিকে নিজে ভাল হৈ থকাটোৱে চবতকৈ ডাঙৰ কথা বেয়া মই দেখা নাই ইয়াত এতিয়ালৈকে বৰ্তমানলৈকে ইয়াৰ ল'ৰা ছোৱালীবিলাক খুবেই ভাল কিন্তু আমাৰ বাহিৰৰ ল'ৰা ছোৱালী আহি ইয়াত এতিয়া কেনেকৈ থাকিব পাৰে নিজে মিলি জুলি থাকিব লাগিব আৰু সেইটোৱে কথা মেইন দেখিছোঁ তথাপিও আপোন ভালেই জগত ভাল বুলি কথা এষাৰ আছে নহয় গতিকে ছোৱালীবিলাকে অৱশ্যে অকলে অকলে এটা এটা ৰুম লৈ লৈছে সেইকাৰণে তেওঁলোকে অৱশ্যে ইয়াৰ ছোৱালীবিলাক দেখিছে অকলে অকলে এটা এটা ৰুম লৈছে 4-5জনীকে একেলগে আছে য'ত ছোৱালী তাত ছোৱালীয়ে থাকে য'ত ল'ৰা তাত ল'ৰাই থাকে সেইটোৱে কাৰণেই ইয়াত ভাল আৰু তেনেকুৱা দেখা নাই যে কোনোবা ছোৱালী ল'ৰাৰ ৰুমত সোমায় আৰু যদি বাহিৰৰ পৰা আহি তেনেকুৱা কৰে তেতিয়াহ'লে হয়তো তেওঁলোকে কি কৰিব আপত্তি কৰিব তেনেকৈ থাকিবলৈ নিদিয়ে ইয়াত সেইটো ক্ষেত্ৰত বাহিৰৰ পৰা ল'ৰা ছোৱালী আহি পেলাই সাৱধান হোৱাটো বহুত দৰকাৰী বহুত জৰুৰী হয় নহ'লে বদনাম আমাৰ বাহিৰৰ দেশবিলাকৰেই হ'ব নহয় জানো আমাৰ এইখন ইণ্ডিয়াই হয় ন মানে মই ৰাজ্যৰ কথা কৈছোঁ বেলেগৰ পৰা আহি পেলাই ধৰি লওক যদি এনেকুৱা কৰে য'ৰ পৰা আহিছে তাৰেই বদনাম হ'ব গতিকে ভালকৈ থকাটো নিজৰ কাৰণে বহুত জৰুৰী হয় বহুত ল'ৰা ছোৱালী মানে আমাৰ চলেনত ধৰি লওক যেনেকৈ ধৰি লওক নগাঁও তেনেকুৱা ধৰি লওক ইয়াত পঢ়া শুনাৰ কাৰণে বহুত ল'ৰা ছোৱালী আহে ঠাণ্ডা ঠাণ্ডা হাৱাত অকণমান ৰৈ লৈছোঁ ভাল লাগিছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিল জনাব